নমস্কাৰ। আমাৰ দলৰ কেইবাগৰাকীও মহিলা কংগ্ৰেছৰ প্ৰায় 30 গৰাকী সদস্যই দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিলে। তাৰোপৰি আমাৰ কংগ্ৰেছ দলৰ কেইবাজনো সদস্যই দলীয় টিকট বিচাৰি আবেদন কৰিছিলে। সকলোকে টিকেট দিয়াটো সম্ভৱ নহয়, গতিকে আমি সকলোকে টিকেট দিব পৰা নগল। আৰু মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ বহুত শক্তিশালী মহিলা যোদ্ধা আছিলে, তেওঁলোককো মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে সকলোকে একমোডেট কৰিব পৰাটো সম্ভৱ নহল, আৰু এইটো সম্ভৱ নহয় কেতিয়াবা। কিন্তু আমাৰ আপোনাৰ শেফালী মাৰাক, বেবী বেগম, মই নিজেও আমি মহিলা কংগ্ৰেছৰ ফালৰ পৰা আমি প্ৰাৰ্থিত্ব দলে আমাক দিছে, আমি কাম কৰিছো। যিসকলে পাইছে মই তেওঁলোকলৈকে অভিনন্দন দিছো, আৰু যিসকলে নাই পোৱা তেওঁলোকক মই ব্যক্তিগতভাৱে নামবিলাক কৈ দিছো। আপোনালোকে আমাক দলীয় আপোনালোকৰ ৰাজনৈতিক উত্তৰণ আহিব। দলৰ এইখিনি সময়ত আপোনালোকৰ পূৰ্ণ সহযোগিতা আমি কামনা কৰিছো। মই জানো, আমাৰ বিশ্বাস আছে যে আপোনালোকে আমাৰ লগত সদায় থাকিব। দলৰ টিকেট বিচাৰিছে, আপোনালোকৰ বিবেচনাত আহিছে, কাৰণ 126টা সমষ্টিত প্ৰায় 750 জনে টিকেট বিচাৰিছে। সকলোকে দিয়াটো সম্ভৱ নহয়। আমাৰ মহিলা কংগ্ৰেছৰ মমতাজ বেগম, তুলিকা হাজৰিকা, বেবী বেগমে পাইছে, ভাৰতী শইকীয়া, বনশ্ৰী গগৈ, তৃষ্ণা বৰা কাকতি, নাজিমা আহমেদ, সম্পূৰ্ণা শইকীয়া, মৰিম কাজী, ৰেজিয়া চুলতানা, আলমিনা বেগম, কমলালক্ষী পাগাম, নিজৰা বৰুৱা, পূৰ্ণিমা তেৰংপী, মৃদুস্মিতা দাস, দক্ষিণা দেৱী গুজৰেল, নাহিদ আখতাৰ চৌধুৰী, ফাৰিদা ইয়াসমিন, শেফালী মাৰাক তেওঁ পাইছে, সাজিৰা বেগম, গীতা পাটিৰ, আনোৱাৰা চুলতানা, ৰুমা দেৱী, সঞ্চিতা আচাৰ্য, সবিকা বসুমতাৰী, নবীনা মজুমদাৰ, সুফিয়া খাতুম, মিতালী দেৱী ডেকা, নুৰজাহান বেগম। আপোনালোক আটাই মোৰ সহকৰ্মী হিচাপে সদায় মোক শক্তিশালী হিচাপে কাম কৰাত আপোনালোকে মোৰ লগত সহযোগিতা আগবঢ়াইছে। ময়ো আপোনালোকক, যদিও আপোনালোকক দলীয় প্ৰাৰ্থিত্ব দিব পৰা নাই, আপোনালোক যথেষ্ট ভাল বিষয়ববাদ আছে। আপোনালোকৰ পাৰফৰমেন্সত কোনো ধৰণৰ কতো আপোনালোকে ত্ৰুটি কৰা নাই। মহিলা কংগ্ৰেছে যেতিয়া এইখন শক্তিশালীভাৱে কাম কৰিছে, দায় দুখ আপোনালোকে নধৰি আপোনালোকৰ ভগ্নী হিচাপে আপোনালোকৰ মই যিহেতুকে গুৱাহাটী দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছো, আৰু আপোনালোকৰ নিজৰ নিজৰ যিবিলাক সমষ্টিত আপোনালোকে প্ৰাৰ্থিত্ব বিচাৰিছিলে, দুগুণ উৎসাহেৰে মোৰ বিশ্বাস যে মহিলা শক্তি আপোনালোকে দুগুণ উৎসাহেৰে আপোনালোকৰ নিজৰ সমষ্টিত যিসকলে প্ৰাৰ্থিত্ব পাইছে, আৰু আমাৰ এলায়েন্স যিসকল এলাই পাৰ্টনাৰ আছে তেওঁলোকেও যোনে যোনে টিকেট পাইছে, সকলোকে পূৰ্ণ উদ্যমে আপোনালোকে সহায় সহযোগিতা আগবাঢ়ি আপোনালোকে দলটোক শক্তিশালী কৰি এইবাৰ এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ আনাত আপোনালোকৰ অৱদান আগবঢ়াব। মোৰ বিশ্বাস আছে যে, কাৰণ মহিলা কংগ্ৰেছৰ যিসকল মহিলাক লৈ মই আজি মীৰাবৰ ঠাকুৰ হৈছো। মোৰ আজি মহিলা কংগ্ৰেছ বুলি কলে আজি 30 গৰাকী মহিলাই শক্তিশালীভাৱে আবেদন দিছে, আৰু জিকিব পৰা বা প্ৰতিদ্বন্দ্বিতা কৰিব পৰা আপোনালোকে এটা লেভেললৈকে লৈ গৈছে। গতিকে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ, মই ধন্যবাদ জনাইছো। আৰু প্ৰত্যেক গৰাকীকে মই 23 তাৰিখে নমিনেশ্যন দিম। প্ৰতিগৰাকীকে আপোনালোকৰ নিজৰ জেগাত যোনে যোনে নমিনেশ্যন দিব আপোনালোক উপস্থিত থাকিব। মোৰ নমিনেশ্যনতো আপোনালোক উপস্থিত থাকিব বুলি মই আশা কৰিছো। আৰু দলৰ যিসকলে, বাকী মহিলা কংগ্ৰেছক বাদ দিও, যিসকলে দলীয় টিকেট পোৱা নাই, সকলোৱে দুগুণ উৎসাহেৰে কাম কৰিব বুলি সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছো। আহক আমি সকলোৱে আছেই আপোনালোক, তথাপি মই ভাবিছো যে প্ৰত্যেকজনকে ফোন কৰি কোৱাটো, মই নিজেই যিহেতুকে দলত প্ৰাৰ্থিত্ব বিচাৰি মই কেম্পেইনিঙত ঘূৰি আছো, প্ৰতিগৰাকীকে ফোন কৰাটো সম্ভৱ নহব। এই লাইভৰ জৰিয়তে প্ৰতিজন আমাৰ 750 জন যিসকলে টিকেট বিচাৰিছিলে, আমি আপোনালোকক সহায় কৰিব পৰা নাই, আপোনালোকক সকলোকে মই এই ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক মই অভিনন্দন, যাতে আপোনালোকক যদিও পোৱা নাই আপোনালোকে, কিন্তু আপোনালোকৰ ধৈৰ্য, আপোনালোকৰ দলৰ প্ৰতি থকা যিটো কন্ট্ৰিবিউচন, ইয়াক শলাগ লৈছো। গতিকে আপোনালোকৰ পৰা পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছো। আৰু সকলোকে 23 তাৰিখে মই যিসকল ইয়াত আছে, আহিব পৰাত আছে, নিজৰ নিজৰ জেগাতো যাবই, আৰু মোক সহযোগিতা আগবঢ়াবলৈ মই আপোনালোকক অনুৰোধ জনাইছো। আপোনালোকৰ ৰাজনৈতিক উত্তৰণ বহুত দিন আছে। মোৰ মহিলা কংগ্ৰেছত আমাৰ যিসকলে বিচাৰিছে, আপোনালোকৰ বহুত বয়স আছে, হব। আমি দিব নোৱাৰাৰ কাৰণে দুখিত। পুনৰবাৰ আপোনালোকক সহযোগিতা বিচাৰি মই এই ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক দুআষাৰ কলো। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত